ওকে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ আমাৰ এই ভিডিঅ'টোলৈ। আৰু আমি আলোচনা কৰি আছিলোঁ মাই মাদাৰ এট 66 নামৰ কবিতাটোৰ তোমালোকৰ পয়েমটোৰ যিবিলাক প্ৰশ্ন উত্তৰ আছে সেইবিলাক। আৰু ইতিমধ্যে এটা ছেকশ্যন অলৰেডি মই কাভাৰ কৰিছোঁ। এটা ছেকশ্যন মই ইতিমধ্যে কি কৰিছোঁ, প্ৰশ্ন উত্তৰৰ ছেকশ্যন, প্ৰশ্ন উত্তৰৰ ক্লাছ মই কাভাৰ কৰি দিছোঁ। এতিয়া আজি আমি বৰ্তমান এই ক্লাছত এই ক্লাছৰ পৰাই এই পাঠটো শেষ হৈ যাব, ঠিক আছে। গতিকে সববিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ মই আলোচনা কৰি আছোঁ। চ' নাম্বাৰ 1 কুৱেশ্যন আজি এইটো কৈ আছে যে হোৱাই হেজ দ্য পয়েট বৰ্ড ইন দ্য ইমেজ অফ দ্য মেৰি চিলড্ৰেন স্প্লিনিং আউট অফ দেয়াৰ হোমছ। কৈছে হোৱাই হেজ দ্য পয়েট বৰ্ড, কবিয়ে কি তুলি ধৰিবলৈ চেষ্টা কৰিছে ইন দ্য ইমেজ, ছবিত, অফ দ্য মেৰি চিলড্ৰেন স্প্লিনিং আউট অফ দেয়াৰ হোম, যিবিলাক মেৰি চিলড্ৰেন আছিল, যিবিলাক নতুন নতুন চিলড্ৰেন আছিল, নতুন নতুন যিবিলাক আমাৰ শিশু আছিল, সেইবিলাক স্প্লিনিং আউট কৰি আছিল, বাহিৰলৈ দৌৰি আছিল, অফ দেয়াৰ হোম, সিহঁতৰ ঘৰৰ পৰা বাহিৰলৈ দৌৰি আছিল। 2013 আৰু 2016 আহিছে, ঠিক আছে। চ' এনচাৰটো চ' দ্য পয়েট হেজ বৰ্ড ইন দ্য ইমেজ, কবিয়ে কবিতাটোত বা ইমেজ এইটো তুলি ধৰিব বিচাৰিছিলে অফ দ্য মেৰি চিলড্ৰেন স্প্লিনিং, মেৰি চিলড্ৰেনবিলাক যিবিলাক আনন্দদায়ক বা হেপী থকা যিবিলাক চিলড্ৰেন আছে সেইবিলাক স্প্লিনিং আউট কৰি আছিল, দৌৰি আছিল বাহিৰলৈ, অফ দেয়াৰ হোম, সিহঁতৰ ঘৰৰ পৰা বাহিৰলৈ দৌৰি আছিল, টু ক্ৰিয়েট এ পয়েটিক ইফেক্ট। আৰু এই কথাটো উল্লেখ কৰিছে এটা কবি সদৃশ এটা ইফেক্ট তৈয়াৰ কৰিবৰ কাৰণে থ্ৰু কণ্ট্ৰাষ্টৰ জৰিয়তে, ঠিক আছে। চ' তাৰপিছত আমি ইয়াৰ পৰা লিখিম দিছ কণ্ট্ৰাষ্ট ব্ৰিংছ দ্য অপজিট এণ্ড পেইনফুল ৰিয়েলাইজেশ্যন। আৰু এই কণ্ট্ৰাষ্টটোৱে এটা অপজিট আৰু পেইনফুল মানে কষ্টদায়ক ৰিয়েলাইজেশ্যন বুজাই আছে। এটা ৰিয়েলাইজেশ্যন মানে কি, আমি বুজি পাওঁ, নিজে বুজি পাওঁ, ঠিক আছে। অফ হাৰ মাদাৰ্ছ গ্ৰয়িং এজ, তেওঁ বুজি পাইছিল যে তেওঁৰ মাকৰ বয়স কি হৈ আছিল, দিনক দিনে বৃদ্ধি হৈ আছিল, এইটো বুজাই আছে। তেওঁ বুজিছিল আৰু সেইকাৰণে তেওঁ কৈছিল যে আনন্দদায়ক যিবিলাক মেৰি চিলড্ৰেন আছে সেইবিলাক কি কৰি আছে, স্প্লিনিং আউট অফ দিয়াৰ হোমছ, যিবিলাক আনন্দদায়ক হেপী চিলড্ৰেন আছিল, হেপী চিলড্ৰেনবিলাক কি কৰি আছে, নিজৰ ঘৰৰ পৰা বাহিৰলৈ দৌৰি গৈ আছে। আৰু তেওঁৰ মাৰ যিটো এজ আছে, সেইটো কি হৈ আছে, মানে কমৰ পৰা বেছিলৈ গতি কৰি আছে, ঠিক আছে, কমৰ পৰা বেছিলৈ গতি কৰি আছে। গতিকে দুয়োটাই একে দিশতে গতি কৰি আছে, অ'কে, সেইকাৰণে কৈছে। আফটাৰ ডেট 2 নম্বৰ কুৱেশ্যনটো কি কৈছে, 2 নম্বৰ কৈছে যে হোৱাট কাইণ্ড অফ পেইন এণ্ড এজ ডাজ দ্য পয়েট ফিল। আমাৰ ৰাইটাৰে বা পয়েটে, কবিয়ে কেনেকুৱা ধৰণৰ পেইন কষ্ট আৰু এজ অনুভৱ কৰিছিল, কেনেকুৱা ধৰণৰ কষ্ট বা অসহ্য এটা যন্ত্ৰণা অনুভৱ কৰিছিল আমাৰ পয়েট বা কবিয়ে। দ্য পয়েট ফিলছ, কবিয়ে অনুভৱ কৰিছিল দ্য ফেমিলিয়াৰ কাইণ্ড অফ পেইন, সেই একে ধৰণৰ কষ্ট, পেইন এণ্ড এজ আৰু অসহ্যকৰ যন্ত্ৰণা, হুইচ শ্বি ফিল্ড ইন হাৰ চাইল্ডহুড, যিটো তেওঁৰ চাইল্ডহুডত অৰ্থাৎ বাল্যকালত কি কৰিছিল, পাইছিল বা অনুভৱ কৰিছিল। দ্য ফিয়াৰ অফ পাৰ্টিং উইথ হাৰ মাদাৰ, যে তেওঁৰ ফিয়াৰ আছিল, তেওঁৰ ভয় আছিল, কি ফিয়াৰ মানে কি, ভয় আছিল। ফিয়াৰ অফ পাৰ্টিং উইথ হাৰ মাদাৰ, তেওঁৰ মাৰ পৰা তেওঁ কি হ'ব, বিচ্ছিন্ন হ'ব, পাৰ্ট হৈ যাব, বিচ্ছিন্ন হৈ যাব, এণ্ড লুজিং হাৰ, আৰু তেওঁক এদিন নহয় এদিন কি কৰিব, লুজ কৰিব বা হেৰুৱাব। কবি এইটো ভয় খাইছিল যে তেওঁ এদিন তেওঁৰ নিজৰ মাক হেৰুৱাব লাগিব, সেইকাৰণে সেইটো তেওঁৰ চাইল্ডহুড ফিয়াৰ আছিল বা বাল্যকালৰ এটা কি আছিল, ভয় আছিল। সেই সময়ত বাল্যকালতো তেওঁ যেতিয়া এই কথাবিলাক চিন্তা কৰিছিল, তেওঁৰ মাৰ পৰা আঁতৰি থকাৰ কথা চিন্তা কৰিছিল, তেতিয়া তেওঁ কি পাইছিল, পেইন হৈছিল তেওঁৰ, বা কষ্ট হৈছিল বা এজ হৈছিল, বা তেওঁ অলপ অসহ্যকৰ যন্ত্ৰণা লাভ কৰিছিল। আৰু সেই যন্ত্ৰণাখিনি আজি এই সিদিনাখন যিদিনা আমাৰ ৰাইটাৰে বা কবিয়ে তেওঁৰ মাকৰ লগত এয়াৰপৰ্টলৈ গৈ আছিল, কোচিন এয়াৰপৰ্টলৈ, তেতিয়া কিন্তু তেওঁ অনুভৱ কৰিছিল, ঠিক আছে। আফটাৰ ডেট কুৱেশ্যন নম্বৰ 3 কি কৈছে, এক্সপ্লেইন দ্য ষ্টেটমেণ্টটো এক্সপ্লেইন কৰিব কৈছে বা বৰ্ণনা কৰিব কৈছে। আই চ মাই মাদাৰ, মই দেখা পাইছোঁ মোৰ মাক, হাৰ ফেচ এ চিন লাইক ডেট অফ এ ক্ৰোপছ, ডট দি আছে, ঠিক আছে। এই কথাটো যিটো আছে, এই কথাটো কি কৰিব লাগে, আমাৰ এক্সপ্লেইন কৰিব লাগে বা বৰ্ণনা কৰিব লাগে। চ' বাই দিছ ফ্ৰেজ, এই ফ্ৰেজটোৰ জৰিয়তে, ইয়াক বাক্যাংশ বুলি ক'ম, আমি ফ্ৰেজ বুলি ক'ম, ঠিক আছে। দ্য পয়েটেছ, আমাৰ কবি কমলা দাসে এক্সপ্লেইনছ এ মুভমেণ্ট, এটা মুহূৰ্তৰ কথা এক্সপ্লেইন কৰিবলৈ যত্ন কৰিছে। ইন হাৰ কাৰ, তেওঁৰ কাৰত যেতিয়া আছিল, তেওঁৰ গাড়ীত যেতিয়া আছিল, হুৱেন শ্বি চ হাৰ মাদাৰ ফেচ, যেতিয়া তেওঁ চাইছিল তেওঁৰ মাকৰ মুখমণ্ডল, ঠিক আছে। শ্বি মেনশ্যন হিয়াৰ, তেওঁ মেনশ্যন কৰিছে ইয়াত, ডেট যে হাৰ মাদাৰ ফেচ
ইজ এজ ইন লাইক এ ক্ৰপছ তেওঁ ইয়াতে মেনশ্যন কৰিছে তেওঁৰ মাৰ যিটো ফেজ আছে কেনেকৈ দেখা গৈ আছিল এটা ক্ৰপছৰ নিচিনা অৰ্থাৎ ডেড বডিৰ নিচিনা দেখা গৈ আছিল ঠিক আছে ক্ৰপছ মিন ডেড বডি ওকে আফটাৰ দ্যাট কোৱেশ্চন নম্বৰ 4 কি কৈ আছে সো why has the mother been compared to the late winter moon খুবই ইম্পর্টেন্ট কোশ্চেন তোমালোকৰ কাৰণে কাৰণ 2015 2017 2020 এইটো কোশ্চেন আহিছে ঠিক আছে why has the mother been compared তেওঁৰ মাকক কিয় কম্পেয়াৰ কৰিছিল অৰ্থাৎ তুলনা কৰিছিল টু দা লেট উইন্টাৰ মুন যে পলমকৈ ওলোৱা উইন্টাৰ মুনৰ লগত শীতকালৰ চন্দ্ৰমাৰ লগত কিয় তুলনা কৰিছিল আমাৰ কবি কমলা দাসে তেওঁৰ নিজৰ মাক সো এনসার the poet compares her mother face কবিও কম্পেয়াৰ কৰিছিল তেওঁৰ মাকৰ মুখমণ্ডল টু এ লেট উইন্টাৰ মুন পলমকৈ দৃশ্য হোৱা বা দেখা পোৱা লেট উইন্টাৰ মুনৰ লগত বিকজ কাৰণটো হল হার মাদার ওয়াজ গ্ৰোইং ওল্ড তেওঁৰ মাক দিনে দিনে কি হৈ আছে দিনক দিনে ওল্ড হৈ গৈ আছে অৰ্থাৎ বৃদ্ধ হৈ গৈ আছে দেয়াৰফৰ হার ফেস ওয়াজ সেই কাৰণে তেওঁৰ ফেসখন কেনেকৈ হৈ গৈছে প্লে হৈ গৈছে ওয়ান হৈ গৈছে ডিম হৈছে লাইক দ্য লেট উইন্টাৰ মুনটো যেনেকুৱা হয় তেনেকুৱা ধৰণৰ হৈ গৈছে প্লে ওয়ান ডিম ঠিক আছে সীতাবৰণৰ হ'ব পাৰে সীতাবৰণ তাৰপিছত তুমি লগে ক'ব পাৰা যে সাইবৰণীয় প্লে মানে সাইবৰণীয় ঠিক আছে এনেকুৱা ধৰণৰ হৈ আছে ঠিক আছে ডিম মানে কি বেছি উজ্জ্বল নোহোৱা ঠিক আছে এনেকুৱা ধৰণৰ হৈ আছে ওকে আফটাৰ দ্যাট কোশ্চেন নম্বৰ 5 কি কৈ আছে হোৱাট ডু দ্য ইয়ং স্প্লেণ্টিং ট্ৰি সিগনিফাই যিবিলাক কথা আমাৰ কবিতাত এটা কথা লিখিছিলে ন ইয়ং স্প্লেণ্টিং ট্ৰি সেইটো বস্তু কি বুজাই আছে ইয়ং মানে যুৱক যিবিলাক স্প্লিণ্টিং মানে দৌৰি থকা যিবিলাক ট্ৰি আছে যুৱক দৌৰি থকা ট্ৰি যিবিলাক আছে গছ গছনি যিবিলাক আছে এইটো কি সিগনিফাই কৰি আছে বা বুজাই আছে 2017 আহিছে লগতে অৰ দি পিনে আৰু এটা কোশ্চেন আছে হোৱাট ডু দ্য ইয়ং স্প্লেণ্টিং ট্ৰি সিগনিফাই ইন দ্য পয়েম মাই মাদাৰ এট 66 ঠিক আছে 2020 আহিছে সেম কোশ্চেন ওকে সো এনসার দ্য ইয়ং স্প্লেণ্টিং ট্ৰি সিগনিফাই মানে বুজাইছে দ্য এক্টিভনেছ যে এক্টিভনেছ থকা বুজায় অৰ্থাৎ জাগ্ৰত থকা বুজায় এণ্ড লিভলিনেছ লগতে লিভলিনেছৰ অৰ্থাৎ লিভলিনেছ মানে কি যে জীয়াই থকাৰ এটা মুহূৰ্ত বুজাই আছে অফ দ্য এনভাইৰনমেণ্ট যে আমি আমাৰ চাৰিওফালৰ পৰিৱেশত এনভাইৰনমেণ্টত আমি জীয়াই আছো আৰু কি হৈ আছো এক্টিভ আছো এইটো বুজায় ইয়ং স্প্লেণ্টিং ট্ৰি দ্য পয়েট ডিছক্ৰাইব আৰু কবিয়ে ডিছক্ৰাইব কৰে দ্য ইয়ং ট্ৰিজ এজ স্প্লেণ্টিং কবিয়ে এইটো বৰ্ণনা কৰে যে যিবিলাক ইয়ং ট্ৰি আছে সেইবিলাক দৌৰি আছে টু কন্ট্ৰাষ্ট বিটুইন হার মাদাৰ তেওঁৰ মাকৰ লগত তেওঁ কি কৰিব সিহঁতে কি কৰিব কন্ট্ৰাষ্ট কৰিব এণ্ড দ্য আদাৰ এক্টিভ থিংছ তেওঁৰ মাৰ লগত কন্ট্ৰাষ্ট কৰিব কম্পিটিশ্যন এটা কৰিব আৰু যিবিলাক অন্যান্য আদাৰ এক্টিভ থিং আছে জীৱন্ত বস্তু আছে সেইবিলাকৰ লগত ইয়ং স্প্লেণ্টিং ট্ৰিয়ে কি কৰিব কন্ট্ৰাষ্ট কৰিব অৰ্থাৎ এটা কম্পিটিশ্যন কৰিব ঠিক আছে এইটো বেছি এটা ইম্পৰ্টেন্ট নহয় যদি 1 নম্বৰ দিয়ে এইটো ইয়াৰ পৰা লিখি দিব তেই হ'ব এইটো লিখি দৰকাৰ নাই ইয়াৰ পৰা লিখি দিব তেই হ'ব ঠিক আছে ইয়ং স্প্লেণ্টিং ট্ৰিজ signify the activeness and liveliness of the environment okay after that 6 number question to ki koi ase okay 6 number what are the merry children explaining out of their home symbolic of যিবিলাক মেৰি চিলড্ৰেন আছিল যিবিলাক আনন্দদায়ক চিলড্ৰেন আছে শিশু আছে সেইবিলাক এক্সপ্লেইনিং আউট কৰি আছিল বাহিৰলৈ ওলাই আছিল এক্সপ্লেইনিং দৌৰি আছিল অফ देयर হোম তেওঁলোকৰ ঘৰৰ পৰা বাহিৰলৈ দৌৰি আছিল এটোৱে কি সিম্বলাইজ কৰি আছে কি বুজাই আছে 2018 আহিছে ঠিক আছে সো আনসাৰ দ্য মেৰি চিলড্ৰেন এক্সপ্লেইনিং আউট অফ देयर হোমস আৰ সিম্বলিক এটো সিম্বলাইজ কৰি আছে এটো বুজাই আছে অফ দ্য এক্টিভনেস এন্ড লাইভলিনেস অফ দ্য এনভায়রনমেন্ট ওই সেম আগৰ আনসাৰটোৱে ঠিক আছে এনভায়রনমেন্ট এনার্জি ইয়ত হ্যাপিনেস ফুল অফ লাইফ ইটিসি এইবিলাক বুজায় ঠিক আছে ইয়ত মানে কি যুৱক হ্যাপিনেস মানে কি আনন্দৰ কথা কৈ আছে এনার্জি মানে কি খুব জোশ থকা ফুল অফ লাইফ জিয়ে যাৰ হাতত মানে গোটেই জীৱনটোই পৰি আছে ঠিক আছে দ্য পয়েট হ্যাজ বট ইন দ্য ইমেজ অফ দ্য মেৰি চিলড্ৰেন এক্সপ্লেইনিং আউট অফ देयर হোম আৰু কবিয়ে এই ইমেজটো তুলি ধৰিবলৈ যত্ন কৰিছে যে মেৰি চিলড্ৰেন বিলাক আনন্দদায়ক শিশু আছে সেইবিলাক এক্সপ্লেইনিং আউট কৰি আছে বাহিৰলৈ দৌৰি গৈ আছে অফ देयर হোম সিহঁতৰ ঘৰৰ পৰা টু সিগনিফাই দ্য কন্ট্ৰাষ্ট ইয়াত সিগনিফাই কৰি আছে বুজাই আছে দ্য কন্ট্ৰাষ্ট এটা কম্পিটিশন টাইপ বিটুইন হার মাদাৰ তেওঁৰ মাৰ লগত এণ্ড দ্য আদাৰ এক্টিভ থিংছ লগত অন্যান্য এক্টিভ থিংছৰ লগত লাইক মেৰি চিলড্ৰেনৰ লগত ঠিক আছে ওকে আফটাৰ দ্যাট 7 নম্বৰ কোশ্চেন
What is the significance of the parting word of the speaker and her smile in my mother at 66? Parting word যেটো আছে parting word তোৰ আমাৰ মিনিং কি যেটো আমাৰ স্পিকাৰে তেওঁৰ মাদাৰৰ স্মাইল চাই পিনে কৈছিলে so answer the parting words of the poet see you soon amma এই কথাটো কৈছিল see you soon amma signify এটোই বুজাইছে যে an assurance এটা assurance মানে কি জানা assurance মানে হল গ্যারান্টি GURANTW এটা গ্যারান্টি বুঝাই আছে গ্যারান্টি assurance of life যে গ্যারান্টি যে জীবনৰ এটা assurance জীবনৰ গ্যারান্টি and promise a promise এটা promise বুঝাই আছে to meet again shortly যে অতি সহজে বা অতি shortly অতি কম সময়ের ভিতৰত আমি কি কৰিম আবার লগ কৰিম বা আকৌ দেখা কৰিম আমাৰ রাইটারে আমার কবিয়ে তোর মাক এই কথাটো চাই পিনে কৈ আছে সি ইউ সুন আম্মা তার মানে এটাই বুঝাই আছে তেওঁ প্রমিস কৰি আছে যে মা মই তোমাক আকৌ লগ কৰিম এটো মোৰ প্ৰতিজ্ঞা থাকিল এসুৰেন্স থাকিল গ্যারান্টি থাকিল আৰু লগতে আমাৰ এসুৰেন্স কি থাকিল প্রমিস টু মিটিং এগেইন শর্টলি আমি অতি সোনকালে দেখা পাম বা লগ পাম along with this আৰু ইয়াৰ লগতে হার স্মাইল সিগনিফাইজ তেওঁৰ যেটো স্মাইল আছে অৰ্থাৎ তেওঁৰ যেটো হাঁহি আছে এটো সিগনিফাই কৰি আছে যে কি the overcome of the age তেওঁৰ overcome কৰিবলৈ যত্ন কৰি আছে তেওঁৰ এজ টু কষ্ট টু যন্ত্ৰণাটো and childhood fear লগতে তেওঁ বাল্যকালৰ যেটো ফিয়াৰ আছে বাল্যকালৰ যেটো ভয় আছে childhood fear that inside her heart যেটো তেওঁৰ অন্তৰত এতিয়াও আছে বা এতিয়াও বৰ্তি আছে এটো তেওঁ কম কৰিবলৈ যত্ন কৰি আছে ঠিক আছে সো ইয়াৰ পৰাই আমাৰ এই পাঠটো শেষ হৈ যায় আৰু যিখিনি কোশ্চেন আনসাৰ আমি আলোচনা কৰিলো ইয়াৰ পৰাই তোমালোকৰ কোশ্চেন থাকিব তোমালোকৰ যিখিনি ফাইনাল হ'ব ঠিক আছে সো অল দা বেষ্ট ফৰ ইয়োৰ এক্সাম তোমালোকৰ যেটো প্ৰি ফাইনাল আছে হেতুটো আহি গৈছে 20 তাৰিখৰ পৰা আৰম্ভ হ'ব ঠিক আছে সো আজিলৈ মানে জয় হিন্দ জয় ভাৰত